নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ফেব্ৰুৱাৰী। অসমত নতুনকৈ আকৌ আৰম্ভ হ'ল অৰুণোদয় আঁচনিৰ আবেদন। এতিয়া নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। কেৱল এয়াই নহয়, মহিলা গোটৰ একাউণ্টত সোমাব ১০,০০০ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে গোটৰ মহিলা একাউণ্টত সোমাবলগীয়া আছে ১০,০০০ টকা। কিমান তাৰিখত গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ টকা লাভ কৰিব? লগতে PM কিষাণৰ ১৯ নম্বৰ কিস্তি টকা আপুনি পাইছে না নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত এটা অভিযোগ দিয়াৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ ১৯ নম্বৰ কিস্তি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। একেটা পৰিয়ালত কেইবাজনে লাভ কৰিব অৰুণোদয় আঁচনি। মন্ত্ৰী যোগেন মহনৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত ২৭,০০০ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি ১২৫০ টকাকৈ। লগতে অহা মাহত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু অহা মাহত বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা নাপাব। আপুনি যদি অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিলে এতিয়া পোৱা নাই তেনে ক্ষেত্ৰত এনেকুৱা সমস্যা হৈছে নেকি? এনেকুৱা সমস্যা হ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপোনালোকৰ কি কাম কৰিব লাগিব আৰু এইকেইটা কাম কৰাৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ অৰুণোদয় আঁচনি যিকেইটা কিস্তি পাবলগীয়া আছিলে সকলোকেইটা একেলগতে লাভ কৰিব আপোনাৰ একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল হ'ব 0। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। জনতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ দিলে। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে ১ টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। P2P আঁচনিৰ জৰিয়তে 0 হ'ব আপোনাৰ বিদ্যুৎ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব এই কাম। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছতে ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে উল্লেখ কৰিছে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। তৃতীয়তে উল্লেখ কৰিছে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেণ্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব। পঞ্চমত উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। আৰু ষষ্ঠমত উল্লেখ কৰিছে লেনদেন সম্পন্ন হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। আৰু সপ্তমত উল্লেখ কৰিছে পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APD চালক পুনৰ বিক্ৰী কৰিব পাৰিব। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনসাধাৰণৰ বাবে। ইয়াৰ জৰিয়তে আপুনি বিদ্যুতৰ বিল 0 কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, বিদ্যুৎ বিল বেছি আহিছে নেকি, তেনে ক্ষেত্ৰত আপুনি P2P আঁচনিটো আবেদন কৰিব পাৰে আৰু আবেদন কৰাৰ পিছতে 1 মাহৰ ভিতৰত আপুনি লাভ কৰিব এই সুবিধা। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো এপ্ৰিল মাহতে ১০,০০০ টকা লাভ কৰিব মহিলাসকলৰ বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত আকৌ আন এটা ডেট ঘোষণা কৰিছে। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান। এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই। হয় বন্ধু-বান্ধৱীসকল, মাৰ্চ মাহত ১০,০০০ টকা সোমোৱাৰ কথা আছিলে, কিন্তু ডেটটো আকৌ এমাহ পিছুৱাই দিলে। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২৭ লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি। চৰকাৰী চাকৰিৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধনৰাশি। মদৰ দোকান থকা ঘৰৰ মহিলাকক দিয়া নহ'ব এই আঁচনিৰ টকা। ভাল ব্যৱসায় বা যদি আপোনাৰ ঘৰত ট্ৰাক বা JCB থকা লোকৰ ঘৰৰ মহিলাই নাপাব এই আঁচনিৰ টকা। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। বিহালীৰ পৰা উদ্বোধন কৰা হ'ব এই আঁচনিৰ ধন বিতৰণ।
অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা। হয় বন্ধুসকল, মাৰ্চ মাহত চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিব গোটৰ মহিলাসকলৰ বাবে আৰু 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব গোটৰ মহিলাক টকা। প্ৰথম পৰ্যায়ত 10,000কৈ টকা প্ৰদান কৰিব একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 25,000কৈ টকা প্ৰদান কৰিব আৰু তৃতীয় পৰ্যায়ত 50,000কৈ টকা প্ৰদান কৰিব গোটৰ মহিলাসকলক। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ আগতে যদি আপোনাৰ বেংক একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, অন্যথা কিন্তু আপুনি গোটৰ 10,000কৈ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি PM কিষাণৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো কোনবোৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে PM কিষাণৰ টকা সোমাই দিয়া নাই বা কোনবোৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে PM কিষাণ তালিকাৰ পৰা। যদি আপুনি PM কিষাণৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰক কেইটামান গুৰুত্বপূৰ্ণ কাম। তাৰপিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। যদি আপুনি 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি 20 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা আৰু তাৰ বাবে আপোনালোকৰ কৰিব লাগিব বিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ ধন পাবলৈ হ'লে কৰিবলগীয়া কেইবাটাও ডাঙৰ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক আৰু কোন কোন কৃষকৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ তালিকাৰ পৰা। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও নিৰ্দেশনা প্ৰদান কৰিছে। কোনো কৃষকে নাপাব PM কিষাণৰ ধনৰাশি। এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। যদি আপুনি ঘৰৰ পৰা 2জন বা 3জন ব্যক্তি PM কিষাণৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত 2টা ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে, বাকী এজনৰ নাম অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। হয়, আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ নিজৰ খেতি মাটি আছে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ টকা লাভ কৰিব। অন্যথা যদি বেলেগৰ মাটিলৈ আপুনি PM কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা আৰু তাৰ বাবেই আপুনি হয়তো টকাটো পোৱা নাই। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। বহুতো কৃষকে এতিয়ালৈকে EKYC কৰা নাই। যদি আপুনি এতিয়ালৈকে EKYCটো কৰা নাই অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰি লৈ লওক, অন্যথা PM কিষাণ টকা আপুনি নাপাব। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণ আঁচনিৰ টকা। যদি আপুনি ভূমি পৰীক্ষণ কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি কৃষি বিভাগত গৈ ভূমি পৰীক্ষণ কৰি লওক। যদি আপুনি এতিয়ালৈকে লেণ্ড শেডিং কৰা নাই অতি শীঘ্ৰে কৰিব আৰু লেণ্ড শেডিং কৰাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ লগতে 4,000কৈ টকা সোমাই দিব 19 আৰু 20 নম্বৰ কিস্তি। চৰকাৰী চাকৰিৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰত আপুনি PM কিষাণ আঁচনিৰ টকা নাপাব। তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। যদি এইকেইটা সমস্যাৰ ভিতৰত আপুনি পোৱা নাই তথাপিও আপুনি PM কিষাণৰ টকা পোৱা নাই নেকি, তেনে ক্ষেত্ৰত যদি পোৱা নাই আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপোনালোকৰ কি কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচনৰ লগতে লাভ কৰিব বহুতো সুবিধা। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলি মেলি। 1 গ্ৰামত দৰিদ্ৰ চাউলক কমকৈ দিব নোৱাৰিব। যদি 1 গ্ৰামত দৰিদ্ৰ হিতাধিকাৰী কমকৈ চাউল দিয়ে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ আৰু লগে লগে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিয়াৰ লগে লগে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল। মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। E-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ হাতত মাত্ৰ 2টা দিন বাকী আছে। ব্যৱসায় বাণিজ্যৰ বাবে টকা দিব চৰকাৰে। এতিয়া কৰক CM-388 গৈ আবেদন। যদি আপুনি এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক। ইয়াৰ অন্তিম দিন হৈছে 28 ফেব্ৰুৱাৰী। বৰ্তমানলৈকে 50,000 যুৱক যুৱতীয়ে সম্পূৰ্ণ কৰিছে আবেদন। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰক মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ বাবে। আপুনি পাব 2 লাখৰ পৰা 5 লাখ টকালৈকে ঋণৰ সুবিধা।
আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক। আপোনাৰ হাতত মাত্ৰ কেইটা দিনমান বাকী আছে। উদ্যমিত যুৱক যুৱতীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী।